চাপৰাৰ ৰঙামাটিত বিদ্যালয়ৰ শৌচাগাৰ প্ৰস্ৰাৱগাৰৰ নিৰ্মাণত দুৰ্নীতি 1915 নম্বৰ সালসাপাৰা এলপি স্কুলত সংঘটিত হৈছে এই দুৰ্নীতি শৌচাগাৰ প্ৰস্ৰাৱগাৰ নিৰ্মাণৰ বাবে 2,33,000 টকা আবণ্টন হৈছিল কাম সম্পূৰ্ণ নকৰাকৈ ঠিকাদাৰে 75% ধন মোকলাই নিলে ঠিকাদাৰ মনোৱাৰ হুছেইনৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে পত্নী পঞ্চায়ত সদস্য হোৱাৰ সুবাদতে বা হুজুগতে মনোৱাৰ হুছেইনে লুণ্ঠন আৰম্ভ কৰিছে কানখাৰ নাই চাপৰ হালকুচা খণ্ড উন্নয়ন বিষয়া গাঁও পঞ্চায়ত সচিবৰো কানখাৰ নাই পঞ্চায়তৰ ফালৰ পৰা এইখন বিদ্যালয়ত এটা কাম দিছিলে এই কামটোৰ কৰি আমাৰ এনেকুৱা অসুবিধা হৈছে যে আমাৰ আগৰ পুৰণা যেটো লেট্ৰিন বাথৰুম আছিল এইখিনিও এতিয়া অসুবিধা মানে অপ্ৰয়োজনীয় হৈ পৰিছে আমি এটো ব্যৱহাৰ কৰিব পৰা নাই গতিকে এই কামটো যদি সোনকালে হয় তেতিয়াহ'লে আমাৰ বিদ্যালয়খনৰ কাৰণে ভাল হ'ব ল'ৰা ছোৱালীবিলাকে তাতে গ'লে মানে যেতিয়া বৰষুণ পৰে তেতিয়া তাতে পানী ডঙা বান্ধি যায় আৰু ল'ৰা ছোৱালীখিনি তাতে এইটো ব্যৱহাৰ কৰিব নোৱাৰে এই ঠাইখিনিৰ নাম হৈছে চচলাপাৰা পাৰ্ট 1 আৰু এই স্কুলখনৰ নাম হৈছে 1915 নং চচলাপাৰা এলপি স্কুল এইখনত হৈছিল মানে যোৱা বহু দিন ধৰি আমাৰ এটা লেট্ৰিন আৰু পেচাব ৰুমৰ কাম কৰিছিল পঞ্চায়তৰ আণ্ডাৰত ৰঙামাটি পঞ্চায়ত কাম কৰিছিল আমাৰ গাঁৱৰে মনোৱাৰ মানে কামখিনি এতিয়ালৈকে ক্লিয়াৰ হোৱা নাই আৰু যদি কাম কৰিবলৈ কয় কৰিম আজি কৰিম কৰি আৰু পঞ্চায়ত বডি ভাঙি গ'ল কিন্তু কামখিনি আমাৰ এতিয়ালৈকে ক্লিয়াৰ হোৱা নাই গতিকে আমাক কামখিনি ক্লিয়াৰ কৰি দিব লাগে বিডিঅ'ক জনোৱা মানে বিডিঅ' ছাৰ নিজে ইয়াত আহিছিল আমি এমজি এন্ড্ৰেংগাৰ কাম কৰি আছিল যেতিয়া স্কুলত বিডিঅ' ছাৰ নিজে আহিছে মই বিডিঅ' ছাৰক নিজে কৈছোঁ যে ছাৰ আমাৰ এই কামটোৰ বেছি আৰ্জেণ্ট নহয় আমাৰ এইফালে টয়লেটৰ আৰ্জেণ্ট বেছি কিন্তু বিডিঅ' ছাৰে নিজে ফটো মাৰিলে আৰু পঞ্চায়ত ছেক্ৰেটাৰীও আছিল সিহঁতে বিডিঅ' ছাৰে ক'লে ঠিকে আছে মই একশ্যন ল'ম মই নিজে ছাৰক ক'লো একশ্যন নালাগে আমাক কামখিনি ক্লিয়াৰ কৰি দিয়ক আমাৰ ল'ৰা ছোৱালী আছে শিক্ষক আছে শিক্ষয়িত্ৰী আছে এইবিলাক আমাৰ বিৰাট অসুবিধা হয় এইটো মই ইমান ভালকৈ নাজানো তাও মানে অলপ বেলেগৰ পৰা শুনিছোঁ যে 2,35,000 টকাৰ কাম আছিল মানে 25% বাকী আছে আৰু 75% তুলি লৈছে মানে পঞ্চায়ত ছেক্ৰেটাৰীয়ে কৈছে আৰু কি 75% উঠাই লৈছে এতিয়ালৈকে কাম হোৱা নাই ভালকৈ ভিডিঅ' কৈছে ঠিক আছে এইটো কাম হ'ব মই একশ্যন ল'ম ইয়াত মানে মই কৈছোঁ যে একশ্যন মানে আমাক কামখিনি ক্লিয়াৰ কৰি দিলে আমি ভাল পাম আৰু কি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ